আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ অনুবোলে সম্পদ কালে এ তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে বিপদত পৰিলে মোৰ নাম লয় সম্পদত নলয় সেইজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে গতিকে আমি মানুহ সমাজপ্ৰিয় জীৱ মেন ইজ এ ছ'চিয়েল এনিমেল গতিকে আপোনালোকে সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত সম্পৰ্ক ৰাখি চলিব সমাজে যাক ভাল পাব ভগৱানে তাক ভাল পাব সমাজে যাক বেয়া পাব ভগৱানে তাক বেয়া পাব মনত ৰাখিব কথাটো এই তথ্য আমাক দি আছে ভাগৱতে যে আমি জীৱন কেনেকৈ চলিব লাগিব দৈনন্দিন জীৱনটো আমি কেনেকৈ আগুৱাই নিব লাগিব সকলো নিয়ম ইয়াত বান্ধি থৈছে তাৰপিছত কৈছে যিদিনাখন আমাৰ আত্মাৰ পৰা দেহৰ পৰা আত্মা ওলাই যাব শৰীৰো থাকিবে পৰি একেলগে যাইবা লৰি যে আমাৰ এই 24 তত্ত্বৰ দেহটো যিদিনাখন কাল নামৰ সাপটোৱে শেষ খুঁটটো মাৰিব কাল সৰ্পে চুম্পিয়া আশ্ৰয় পৃষ্ঠভাগে চেগচাই কোনোদিনা ধৰিবেক ৰাগে কোনো মতে নৰৱে নেৰাৱে টান হাত কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে ঈশ্বৰৰ কথা নুশুনিলে আমাৰ জীৱই কেতিয়াও গতি পাব নোৱাৰে সেইদিনা 24 তত্ত্বৰ দেহটো কাঠকৰা দি পৰি থাকিব আৰু ইয়াৰ পৰা 16 তত্ত্বৰ দেহ এটা ওলাই যাব তাৰ লগত 14জন সাক্ষী 2জন কেৰেণীয়ে আপোনাৰ বছৰ গোটেই জন্মৰ পৰা মৃত্যুলৈকে কৰা কামৰ খতিয়ানৰ প্ৰতিবেদনৰ ফাইলটো লৈ যাব দেই মনত ৰাখিব আমাৰ ভাগৱতত কৈছে 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্তগুপ্ত নামে দুয়ো লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14জন সাক্ষীতাৰ থাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত এই 14 ব্ৰহ্মাণ্ডত যিমান জীৱ আছে সকলোৰে কাম পাপ পুণ্য কৰ্মবিলাক চিত্ৰগুপ্তই লিখি যায় দেই চিত্ৰই দেখা পাপবোৰ লিখে গুপ্তই নেদেখা পাপবোৰ লিখে আপোনালোকে সবেই মোৰ মুখলৈ চাই আছে মই ভাবিছোঁ ঠিকে আছে পিছে কোনোবাই মোৰ মুখলৈ চাই আছে মনে মনে ঘৰত এৰি থৈ অহা কামকেইটা কথা ভাবি আছে ল'ৰা ছোৱালীকেইটা কথা ভাবি আছে ব্যৱসায় কথা ভাবি আছে কাইলৈ কি কৰিম কিবা এটা ভাবি আছে এতিয়া গুপুত কেৰেণীয়ে ক'ব যাদৱে মাধৱে পাঠকৰ মুখলৈ চাই থকা হয় কিন্তু মনে মনে একেটা কথা ভাবি আছে কল্পনা মাধৱীও পাঠত থকাটো হয় পাঠকৰ মুখলৈকে চাই আছিল মনে মনে ঘৰত থকা এৰি থৈ অহা ল'ৰা ছোৱালীকেইটা কথা ভাবি আছে লগে লগে নম্বৰ কাটিব দেই লগে লগে নম্বৰ কাটিব আমি ইয়ালৈ অহা মানে 100% নম্বৰ পাব লাগে কিন্তু সবেই নাপায় কিয় অৰ্জুনক কৈছে মোৰ সুমংগল নাম তুমি ভকতৰ সংগত বহি যিমান শ্ৰদ্ধাৰে শুনিবা সিমান দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা যদি অন্য মনস্কৈ শুনা তেতিয়াহ'লে এগুণ পাপৰ পৰাহে তুমি নিজক মুক্ত কৰিব পাৰিবা পৰম মংগল নাম যিপোন শ্ৰদ্ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুনক বেছ কৰি লৈছে আমাক কৈ আছে ইয়ালৈ অহা মানে 100% পুণ্য আমাৰ সবৰে হ'ব লাগে সবৰে হ'বলৈ নিদিয়ে সেই ৰহস্যটো অৰ্জুনক কৈছে অৰ্জুন কামদেৱাল সত্ৰৰ প্ৰথম দিনৰ ভাগৱত ব্যাখ্যালৈ আহা সকলোৱে যদি একান্ত মনে মোৰ কথা শুনি দিয়ে সবকে যদি সমান নম্বৰ দি পেলাই মই বৈকুণ্ঠলৈ পঠাই দিবলগীয়া হয় তেতিয়া কামদেৱাল অঞ্চলত মোৰ মায়াৰ বজাৰখনেই বন্ধ হৈ যাব গতিকে মই জীৱক লৈহে খেলা কৰি আছোঁ গতিকে ইয়ালৈ ভাগৱত শুনিবলৈ লক্ষ্য কৰি অহা সকলকো কাৰোবাক তেওঁ মায়া নামৰ শক্তি এটাৰ দ্বাৰা চাহ তামোল খোৱা কথা ভবাই দিব গ্ৰাম্য কথা ভবাই দিব অন্য মনস্ক কৰাই দিব অন্য কামৰ কথা ভবাই দিব কেনেকৈ ৰীতে হঠং ইয়ত প্ৰতিয়েত ন প্ৰতিয়েত স্বাত্মানি তৎ অবিদ্যাত মানু যথা যভাসু যথা তমহ মোৰ মায়া নামৰ শক্তিৰ দ্বাৰা মই যদি কাৰোবাৰ মনটো বিচলিত কৰিব নোৱাৰোঁ নম্বৰ কমাই দিবলৈ মোৰ অধিকাৰ নাই গতিকে এই ৰহস্য আপোনালোকে ভেদ কৰিব লাগিব যে ভাগৱত শুনিবলৈ আহিলে যাতে ভাগৱতৰ পৰা মনটো যাতে অন্যফালে নাযায় তেতিয়া পূৰা নম্বৰ পাব যদি মনটো আঁতৰাই লয় অন্য কথা পাতে আৰু আপুনি কথা পতাৰ কাৰণে যদি কাষৰজন মানুহে ভাগৱত শুনাত ব্যাধা হয় কথা পতা দুজনৰ কি হ'ব পাপায় পৰপীড়ন মনত ৰাখিব কথাটো এয়াই হৈছে ৰহস্য এয়াই হৈছে ভগৱানৰ বিনোদ বিলাস আনন্দ আমি বাস্তৱত যদি চাওঁ এতিয়া
আমাৰ দশম শ্ৰেণী একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী পৰীক্ষা হৈ গৈছে। একেখন স্কুলৰে দশম মানৰ ছাত্ৰ ছাত্ৰী, একেকেইজন মাষ্টৰে পঢ়ুৱাইছিলে, একেখন প্ৰশ্নৰে উত্তৰ লিখি ফলাফল বেলেগ বেলেগ, ফলাফল বেলেগ বেলেগ। গণ্ডগোল ক'ত লাগিল? যে আমাৰ দাৰ্শনিক পদ্ধতিছে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। যি ছাত্ৰই বেছি পঢ়িব সি বেছি জ্ঞান লাভ কৰিব, মধ্যম পঢ়াজনে মধ্যম জ্ঞান লাভ কৰিব, কম পঢ়াজনে কম লাভ কৰিব। তেওঁ অধ্যয়নৰ ওপৰতহে ফলাফলটো নিৰ্ভৰ কৰিব। সেইকাৰণে বেদত কৈছে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ জীৱনৰ মূল লক্ষ্য অধ্যয়ন। গতিকে আমাৰ ছাত্ৰ অৱস্থাত যাতে আমি অধ্যয়নৰ পৰা বিচলিত হ'ব নোৱাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে আপোনাৰ অধ্যয়নৰ ওপৰতে ফলাফলটো হ'ব। একেখন ঘৰে একে সীমাই, কিন্তু দুখবিলাকৰ বৈষম্যতা আছে। কিয়? কৰ্মৰ দুখ দেই, মনত ৰাখিব। কৰ্মৰ দুখৰ কাৰণে আমি একেখন গাঁৱতে বা একে সীমাতে থকা দুঘৰ মানুহৰ মাজত দুখ বেদনাবিলাকৰ বৈষম্যতা আছে। এয়া পূৰ্বজন্মৰ কৰ্মফলৰ ফলশ্ৰুতি। এই কথা নাজানিলে মানুহে হিংসা কৰে, কেতিয়াও হিংসা নকৰিব। তাৰমানে আপুনি কিবা দুখ পাইছে, এয়া পূৰ্ব কৰ্মফল বুলি উপলব্ধি কৰিব লাগিব, তেতিয়া সংস্কাৰ হৈ যাব। মনত ৰাখিব কথাটো। সেইকাৰণে আমাৰ সুখবিলাকৰ কোনো বৈষম্য নাই বুলি কৈছে, দুখবিলাকৰহে বৈষম্যতা আছে। দাৰ্শনিক পণ্ডিতে কৈছে অকল কামদেৱাল সত্ৰ এলেকাৰ মানুহখিনিয়ে নহয়, পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে, অল হেপী ফেমিলিজ আৰ এলাইক, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ, সুখবিলাকৰ বৈষম্যতা নাই। কামদেৱাল এলেকাত এখেতে যদি পকা ঘৰ বনায়, গাড়ী মটৰ কিনে, দামী পোছাক পিন্ধে, দামী আহাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লগাটোত কোনো পাৰ্থক্য নাই। কিন্তু বেয়া লগাবিলাক, কামদেৱাল এলেকাত বাস কৰা কোনো দম্পতীয়ে বিয়া পাতিছে, সতী সন্তান নাই, সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে, ল'ৰা নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে, ছোৱালী নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ আকৌ সকলো আছে, শৰীৰত বেমাৰ আছে, সেইটো দম্পতী, সেইটো দুখ, ইত্যাদি ইত্যাদি। এই যে বৈষম্যমূলক দুখবিলাক কৰ্মফলে আহি আছে দেই, মনত ৰাখিব। আজিৰ দৰে যদি ভাগৱত শুনি আপোনালোকে বেয়াবিলাক এৰি ভাল ল'ব পাৰে, আপোনালোকৰ জীৱনলৈ দুখ দুৰ্গতি আহিব নোৱাৰে। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। তাৰপিছত কৈছে যে যাৰ নাম শুনি দৰি কাম্পে মৃত্যুৰ তৰতৰি, সুখে মুখে ধৰা টান নাম, অদ্যপি নুগুণ মনে কৃষ্ণৰ কিংকৰে ভনে, নিৰন্তৰে বোলা ৰাম ৰাম। মহাপুৰুষ শংকৰ মাধৱে সামৰণিত আমাৰ সকলো জীৱশ্ৰেষ্ঠ মানুহক বোলা হৰি হৰি, বোলা ৰাম ৰাম বুলি ক'বলৈ কৈ সামৰণি মাৰে। কিয়? আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তৰ হাজাৰটা নামৰ পৰা একেবাৰে মানে দুটা আখৰৰ নাম ৰাম কৃষ্ণ যদি আমি প্ৰত্যেকে মুখত যদি অনগল কৰিব পাৰোঁ, আপোনাৰ ওচৰলৈ কোনো দুখ বেদনা আহিব নোৱাৰে বুলি কৈছে। ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। আপোনালোকৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত হাজাৰটা মানে ঈশ্বৰৰ নামৰ পৰা এটা নাম যাতে ক'ব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাতে প্ৰতিজন সদস্যই গাব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব। কাৰণ আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে sing of Hari with his firm in heart, no other virtue is greater than name's worth. ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কাৰোবাৰ মুখেদি নিশ্চিত হয় তাতকৈ আৰু পুণ্য নাই। মনত ৰাখিব। গতিকে ঈশ্বৰৰ নাম যাৰ মুখত ফুটিব তেওঁ ভকত। হৰি নাম ঘোষি কলি যুগত, নিশ্চয়ে হুইবেক লোক ভকত। ভকত কাণত গামোচা চেলেং ল'লে নহয়, চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে ঈশ্বৰৰ নাম ল'ব লাগিব আৰু 3টা আখৰৰ গুণ থাকিব লাগিব, ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম ওলায়, ঈশ্বৰৰ সেৱা পূজা কৰে, সেইজনক ভাল পায়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ।
সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেউ, জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰেই মানে পুত্ৰ। গতিকে আমি পুত্ৰ হিচাপে তেওঁৰ নাম পুৱা গধূলি লৈছোনে নাই, তেওঁৰ সেৱা উপাসনা কৰিছোনে নাই, তাৰ ওপৰতে আপোনাক বা মোক কিমান ভাল পাব দেউতাই, কিমান মৰম কৰিব, কিমান সুখত ৰাখিব, কিমান উন্নতি অৱনতি কৰিব নিৰ্ভৰ কৰিব। মনত ৰাখিব। সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰৰ সদস্যই যাতে গা পা ধুই ধূপ এডাল লগাই যাতে ঈশ্বৰ উপাসনা কৰিব পাৰে, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। ক শব্দে কৃষ্ণভোজী পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। এইবোৰ দেহৰ ধৰ্মহে। আপোন পৰ, মতা মাইকী, বগা ক'লা, এইবোৰ দেহৰ ধৰ্ম। আমি দেহৰ ধৰ্ম এৰি আত্মাৰ ধৰ্ম ল'ব। গতিকে আত্মা দৃষ্টিত আপোনাৰ ঘৰৰ কাষৰ যদি বাপ বা আইগৰাকী যদি আপোনাৰ ঘৰলৈ আহে, আপুনি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি যদি ভাবে, আপোনাৰ গণ্ডগোল লাগি গ'ল। কাৰণ আপুনি দেহৰ ধৰ্ম ল'লে। দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। মনত ৰাখিব। আপুনি 20 মাইল আঁতৰৰ ভকত এজনক পথত বহুৱাই ধূপ এডাল লগাই সেৱা কৰিলে, তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। একেবাৰে নিচেই কাষৰ ঘৰৰ মানুহ এজন বা মানুহগৰাকীক বহুৱাই যদি সেৱা এটা কৰে, তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। মনত ৰাখিব কথাত। অ হৰি অ ৰামটো ওচৰৰ আঁতৰৰে কোৱা নাই, আত্মাই কৈছে। আজি সেই কথাটো নজনাৰ কাৰণে আমাৰ গাঁৱৰ কোনোবা এজন আহিলে, আমি চোতালতে সুধো কেলৈ আহিছিলে? বাপক লগ কৰিব আহিছিলোঁ। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁগৈ। বোলে যোৱাগৈ আৰু। আমাৰ বহুতে চোতালৰ পৰাই পঠিয়াই দিয়ে ভগৱানক। কিন্তু তেওঁ যে আত্মাৰূপে আহিছিল, তেওঁৰ পৰা যে আশীৰ্বাদ এটা ল'ব লাগে। ল'ৰা ছোৱালী পঢ়া শুনাৰ ওপৰত ভিচ কৰি মাক বাপেকে জানিব স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা, সচেতন মাক বাপেকেহে জানিব। আমাৰ ভাগৱতে কৈছে, তুমি ল'ৰা বা ছোৱালীটো কোনোবা বিষয়ত দুৰ্বলতা বুলি জানি সিমানতে এৰিলে নহ'ব। তাক সবলতালৈ নিয়াৰ ব্যৱস্থাটো ভাগৱতৰ মতে কৰিব লাগিব। কেনেকৈ? আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা। এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালীৰ পঢ়া শুনাত ভাল হওক, পৰীক্ষা ভাল হ'ব, আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব বুলি কাৰো ঘৰত বৈকুণ্ঠপতি কৃষ্ণ কলিযুগত আহি আশীৰ্বাদ নিদিয়ে। কোনে দিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিব। আছে যদি ধূপ এডাল জ্বলাব, নাই যদি ঠাইকণ মুচি হ'লেও সেৱা এটা কৰিব। আৰু ল'ৰাটো বা ছোৱালীজনীক আনি ক'ব, প্ৰভু কৃপা কৰকচোন, আশীৰ্বাদ দিয়ক। ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ। 10জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব বুলি আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ আত্মা এনেই নাহে, আপুনি তাৰ পৰা উপকাৰটো গ্ৰহণ কৰিব জানিব লাগিব। আজি আমাৰ বহুতে সেই কথাবিলাক উপলব্ধি নকৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বা ঘৰখন আশীৰ্বাদৰ পৰা বঞ্চিত হৈ থাকে, যাৰ কাৰণে দুখ দুৰ্গতি আমাক হেঁচা মাৰি ধৰে। এই তথ্য আমাক ভাগৱতে দি আছে। গতিকে আমি ৰাম ৰাম বুলিবলৈ যাতে আমি সদায় চেষ্টা কৰোঁ। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। বেদে কৈছে, ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেষাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। ৰাম বুলি ক'লে ভক্তি মুক্তি দুইটা হৈ যাব, কোনো সন্দেহ কৰিব নাই দেই। দাৰ্শনিক পণ্ডিতে কৈছে, টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ যত্ন কৰক। মাটিডৰাই বিশ্বাস ভংগ নকৰে। আপুনিও ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কামবিলাক কৰি যাওক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এই বিশ্বাসেৰে আপুনি ঈশ্বৰত বিশ্বাস ৰাখি কাম কৰি যাওক। আপুনি কেতিয়াও বিপদত পৰিব নালাগে। মনত ৰাখিব কথাটো। যিটো কথা শুনি হিৰণ্যকশিপুৱে
জলাজুইত ঘিউ ঢলাৰ দৰে উতলি উঠিছিল প্ৰহ্লাদৰ এই কথা শুনি। তেওঁ প্ৰতিবাদ কৰিছিল কি বুলি, হৰিষি যদি জগতৰ ঈশ কহ তাৰ কোন উদিশ, হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয় ক তোৰ ঈশ্বৰ ক'ত আছে। শুনিয়া প্ৰহ্লাদে বোলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগতত বায়ুৰ দৰে ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। প্ৰহ্লাদে পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে, ইয়াতেই মোৰ ভগৱন্ত আছে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ হিৰণ্যকশিপুৰ কাৰণে সম্ভৱ। পকা খুঁটাটোৰ ভগৱান পকা খুঁটাত আছে, মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ? বেদত কৈছে যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে ভগৱানে ভকতক ৰাখিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। মনত ৰাখিব কথাটো। আপুনি ভকত হওক, কোনো বিপদত আপুনি পৰিব নালাগে, ভগৱানে উদ্ধাৰ কৰিব। ভগৱন্তে উদ্ধাৰ কৰিব। দৰকাৰ হ'লে প্ৰতিনিধি পঠাই দিব। যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠিয়াইছে আৰু পৰীক্ষিতৰ ওচৰলৈ শুকক পঠাইছে, আপুনিও ঈশ্বৰৰ ভকত হওক, আপোনাৰ ওচৰলৈ ভগৱানে বিপদৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰিব। এই তথ্য আমাক দি আছে। গতিকে ওলাই গ'ল। কেনেকৈ? য'ত অপায় আছিল, অপায়টো কি আছিল? হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাৰূপী ভগৱন্তৰ ওচৰত ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধ্ববাহু হৈ থাকিলা ভূমিকে অংগুষ্টে চুই। হয়নে? জটাৰ দীপিতি দেখন্তৈ ত্ৰাস প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিশত। হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমূলি। গাত উঁয়ে গোটেই মাংস খাই পেলালে, গছত গছ গজি গ'ল, তথাপিও ভূক্ষেপ নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীৱিত কৰি কোৱা, বৎস তুমি ইমান কঠোৰ ব্ৰত কিয় কৰিছা? তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া। ব্ৰহ্মাই কি বুলি ক'লে? বৎস অমৰ বৰ দিব পৰা অধিকাৰ ভগৱানৰ বাদে আমাৰ দেৱতাৰ হাতত নাই, তাৰ বাদে কি লাগে কোৱা। তেতিয়া হিৰণ্যকশিপুৱে পৰোক্ষভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰ ল'লে। কেনেকৈ? তে ক'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব নোৱাৰিব। সেইটোকে দিয়া। ব্ৰহ্মা হোলা ভাই মোলা দি দিলে। তথাস্তু হিৰণ্যকশিপুৱে প্ৰকাৰণতে তেওঁৰ পৰা অমৰ বৰেই ল'লে। তাৰমানে স্বৰ্গমধ্য পাতালৰ সকলো প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি। তলৈকৰ প্ৰাণীয়ে যদি তেওঁক মাৰিব নোৱাৰে, এতিয়া কোনে মাৰিব? আমাৰ ভগৱন্তে তাতে উপায় লৈছে। চৰু ৰ'ব লাগিব, চাউলো সিজিব লাগিব, সাপো মৰিব লাগিব, লাঠিও নাভাগিব লাগিব। কি হ'ল? এফাল মানুহ এফাল সিংহ, এফাল মানুহ এফাল সিংহ। সেইটো জীৱ ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পুটাত মাৰিছে। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদাৰি মাৰিছে। মনত ৰাখিবা দেই। এই বিশ্বাসেৰে যাতে আমি ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখি যাতে আমি কাম কৰি যাওঁ। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে যে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। আজি আপোনালোকে প্ৰতিটো কথা উপলব্ধি কৰিব দেই, মনত ৰাখিব। উপলব্ধিয়ে সংস্কাৰ কৰে। যাৰ উপলব্ধি নাই সি যেইছে থে, সি যেনে আছে তেনেই থাকিব। মানে ভকতৰ সংগলৈও আহে, ভাগৱতো শুনে, কিন্তু কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠে, লাঠিডাল উলিয়াই আনে। গতিকে সেইজন কেতিয়াও সংস্কাৰী জীৱ হ'ব নোৱাৰে। উপলব্ধি নাই, তাৰ উপলব্ধি নাই। তেওঁ যাব লাগে কাৰণে গৈছে, শুনিব লাগে কাৰণে শুনিছে, উপলব্ধি নাই। গতিকে আমি প্ৰত্যেকে যাতে উপলব্ধি কৰোঁ। ভগৱানে, দাৰ্শনিক পণ্ডিতে কৈছে, আপোনালোক ইয়াত বহি থকা প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা এটা প্ৰতিভা দিছে। কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, খেতিয়ক, ব্যৱসায়ী ইত্যাদি ইত্যাদি। কিন্তু ভগৱানে দিয়া প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। বিজ্ঞানটো উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব, আৰু দৰ্শনটো উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত। আপোনাক ধৰ্মই তেতিয়াহে ৰাখিব, ভগৱানে দিয়া প্ৰতিভাটো যদি আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞান, উপলব্ধিৰ দ্বাৰা দৰ্শন, উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব পাৰে।
ধৰ্ম ৰক্ষতি ৰক্ষিত। ধৰ্ম এইবোৰ হতু ভণ্টি। আপুনি যদি ধৰ্মত আপোনাৰ প্ৰতিভাটো প্ৰয়োগ কৰিব পৰা নাই, আপোনাক দিয়া প্ৰতিভাই আপোনাক কেতিয়াও ৰক্ষণাবেক্ষণ নকৰে। অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজয়। মই তোমাক ধনটো কেৱল সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। আৰু মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানা, ধনেই তোমাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। আজি আমাৰ সমাজত বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ বলি হ'ব লগা হৈছে। বহুত মানুহ ঘৰতে চোৰ ডকাইতৰ বলি হ'ব লগা হৈছে। কোনবিলাক বলি হৈছে? যিবিলাকে প্ৰয়োগ কৰিব জনা নাই। মনত ৰাখিব, ধন কেনেকৈ উপাৰ্জন কৰিব লাগে, কেনেকৈ ব্যয় কৰিব লাগে, ভাগৱতত নিয়ম বান্ধি দিছে। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগৈ। সৎভাৱে উপাৰ্জন কৰা অৰ্থই আপুনি ভগৱন্তক সেৱা পূজা কৰিব লাগিব। অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আপুনি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে সেৱা, ঈশ্বৰ সেৱা কৰ্মত ব্যৱহাৰ কৰা নাই, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা আত্মা ওলাই যাব, আপুনি বেংকত থোৱা টকাটো ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবে সে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অব্যৰ্থে। আপোনালোকৰ সত্ৰৰ এলেকাৰ যিসকল বাপ বৈষ্ণৱে এই দুদিনীয়া কাৰ্যটো সফল ৰূপায়ণৰ কাৰণে কোনোবাই যদি দান বৰঙণি দিছে, শক্তি অনুসৰি, কাৰোবাৰ 10,000, কাৰোবাৰ 5,000, 2,000, কোনোবাই চাহ জলপান, কোনোবাই অন্ন দিছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুঘুদ হবে ধন সাঞ্চিত হয়। মোৰ কামত এগুণ লগালে মই অনন্ত দিম, তুমি দুহাতে দিবা, মই 4 হাতে দিম, তোমাৰ ধাৰ মই নেখাওঁ। এই কথাটো নজনাবিলাকে মোৰ কামত পইচা দিবলৈ ইচ্ছা নকৰে। এতিয়া আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে দেই, হয় নাই? আদৰণি সমিতিহে জানিব। যদি কোনোবাই ধন থাকিও দিয়া নাই, তেতিয়া কি হ'ব? ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে কৈছে, মই দিয়া ধন থাকি যদি মোৰ কামত নিদিয়া, তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা, তোমাক মই শাস্তি দিমেই। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তোমাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি মোৰ কামত নিদিয়া, তেতিয়াহ'লে তোমাক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠাই দিম, আৰু মোৰ নাম লৈ ভিক্ষা খুজিলে তুমি সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰেই ভিক্ষাৰী নহওক কিম্বা ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এই তথ্য আমাক ভাগৱতে দি আছে, মনত ৰাখিব কথাটো। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া অনুভৱ কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু দ্বিতীয় দৰ্শন নাই। শংকৰদেৱে এটা বাক্যত আমাক বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্তিৰ খোজত হবে লুকাই। আমি প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছোঁ, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো জন্তুৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহক কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। আপুনি প্ৰথম কৃষ্ণক ৰাখিবলৈ যত্ন কৰক। দুয়োখন ঘৰতে দেই, ঘৰ দুখন, এখন পৰিয়াল থকা। এইখন ঘৰৰ লগত উদ্ধৱক চিনাকি কৰি থৈ গৈছে, কি বুলি?
মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ। এখন এখন ঘৰ। প্ৰথম আপুনি নিজে হাঁহিবলৈ শিকক, প্ৰথম আপুনি নিজে শান্তিত থাকিবলৈ শিকক। আপোনাৰ মুখতে যদি হাঁহি নাই, আপোনাৰ হৃদয়তে যদি শান্তি নাই, আপুনি পৰিয়ালক হহুৱাব কেনেকৈ, পৰিয়ালক শান্তিৰ বাৰ্তা দিব কেনেকৈ? এক নম্বৰ কথা। গতিকে গুৰুজনে মহাপুৰুষ ৰূপে কৈছে, যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। এইখন ঘৰত যাতে সদায় ভগৱন্তৰ নাম এটা আমি ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব। আৰু দ্বিতীয়, পৰিয়াল থকা ঘৰখনত যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ সংগ নচাৰন্ত হৰি। আমাৰ পাৰিবাৰিক জীৱনত প্ৰত্যেক গৃহস্থী সংগ অনাসংগ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই। গৃহস্থী মাত্ৰেই আমি পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিবই লাগিব। যিখন ঘৰত ঈশ্বৰ উপাসনা হ'ব তালৈ কৃষ্ণ নিজে আহিব, আনে আনিব নালাগে। এই তথ্য আমাক দিছে। এইখিনিলৈকে আমাৰ আধ্যা পৰিছে। পৰৱৰ্তী পদে কি কৈছে আমি আকৌ পদবন্ধে আলোচনা কৰিম। বাহ কৃষ্ণ এতিয়া এইখিনিলৈকে ভাগৱতৰ পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে? ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক, ঘৰখনৰ পৰিয়ালক, সমাজৰ লোকক জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ সোমাই আছে? ভাগৱত কেৱল জীৱনশৈলীৰ সকলো কথা কৈ আছে। মনত ৰাখিব কথাটো। আমাৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান আমি কেনেকৈ শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰিম, কেনেকৈ আমি জীয়াই থাকোঁতে শান্তি পাম আৰু মৰিলে সদ্গতি পাম। জীয়াই থাকোঁতে শান্তি পালেহে সেইটো জীৱই মৰিলে সদ্গতি পাব। মনত ৰাখিব। জীয়াই থাকোঁতে যদি কোনোবা অশান্তিত আছে, সি যিমান ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ মাজতেই নাথাকক কিম্বা, যদি জীয়াই থাকোঁতে অশান্তিত আছে, সেই জীৱটো মৰিলে অধোগতি যাব। পদ দুটাই, শান্তিত থকা জীৱই সদ্গতি পাব, অশান্তিত থকা জীৱ অধোগতি যাব। এতিয়া আমাক শান্তি কিহে দিব? মহাপুৰুষে কৈছে, আন যত সবে মিছা ভক্তিৰ ৰহে। দে ভক্তি বিনা আমাক পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে শান্তি দিব নোৱাৰে, শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনত আনন্দ দিব নোৱাৰে। বহুত ধন টকা পইচা গাড়ী মটৰ থাকিলেও আপুনি অশান্তিত থাকিবলগীয়া হয়, মুখত হাঁহি নোলাব পাৰে, পৰিয়ালত মিলা প্ৰীতি নাথাকিব পাৰে। গতিকে ভক্তি বিনা আৰু দ্বিতীয় বস্তু নাই। সেইকাৰণে প্ৰেম ভক্তি কি বস্তু এই কথা জানিবৰ কাৰণে আমাৰ হৈ নিমি ৰজাই 9জন সিদ্ধক প্ৰশ্ন কৰিছিল। তাৰে এই কবি সিদ্ধই নিমি ৰজাক মনৰ কথা ক'বলৈ গৈ এই পদৰ মাজেদি কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম। কবি নিগদতি নিমি শুনা মহাশয়, হেনবা কৰিবা ৰাজা মনত সংশয়। তোমাৰ হয়তো মনত সংশয় হ'ব পাৰে, কি? যিটো মহাযোগী সদা সমাধিত ৰতি, কোটি জন্মে নোহিত আৰু সপ্ৰেম ভকতি। যোগী মুনিবিলাকে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি, মানে যুগ যুগ ধৰি নিৰিবিলি স্থানত, বদৰিকাশ্ৰমত, পাহাৰৰ দাঁতিত, অৰণ্যৰ মাজত, গছৰ তলত বহি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰি থাকে। ধ্যান কৰি তেওঁলোকে সমাধিস্থ হয়, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰে। সেইকাৰণে আমাৰ প্ৰথম স্কন্ধ ভাগৱততে কৈছে, বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ, জলবায়ু পত্ৰমাত্ৰ কৰন্ত ভোজন, কামিনী গণৰ মুখ পদ্মসলিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। তোমালোকে ভাগৱতৰ পাত লুটিয়াই চোৱা। বিশ্বামিত্ৰ পৰাশৰ দৰে ঋষিমুনিসকলে ল'ৰা তিৰোতা এৰি, ঘৰ দুৱাৰ এৰি, মানে গছৰ তলত গৈ যুগ যুগ তপস্যা কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি, বতাহত সৰি পৰা পকা পাত আৰু বায়ু ভক্ষণ কৰি সিদ্ধি লৈছিল, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল, আৰু পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল। আপুনি মই দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন,
প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে তেৱ সাগৰত তৰিত। শংকৰদেৱে প্ৰত্যাহ্বান জনাই কৈছে কি বুলি, যে আপুনি মই ঘৰতে থাকি দধি দুগ্ধ ঘৃত মিশ্ৰ শালি চাউলৰ ভাত খাই ভকতৰ সংগলৈ নোযোৱাকৈ ঘৰতে শাস্ত্ৰ ভাগত অধ্যয়ন কৰি যদি ইন্দ্ৰিয় জয় কৰিব পাৰোঁ বুলি কোনোবাই ক'ব খোজে, তেতিয়াহ'লে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি থাকিব। এয়া প্ৰত্যাহ্বান। অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো যেনেকৈ সাগৰত উপঙি থকাটো অসম্ভৱ, আপুনি ময়ো মানে গৃহস্থী ধৰ্মী হিচাপে ঘৰতে থাকি ভকতৰ সংগলৈ নহাকৈ ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি ভবাটো তেনেকৈয়ে অসম্ভৱ। যাৰ কাৰণে উদ্ধৱে কৃষ্ণ কৈছিল, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্ততে সিদ্ধ হস্ত, নহ'বনে ভকতি নাপামনে তোমাক? কৃষ্ণই উত্তৰত কি বুলি কৈছে, মাধৱে বুলন্ত সখী শুনা পৰিছেদ, শুনে হ'ব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ, তথাপি কৰিব মোত নোৱাৰে ভকতি, নলৱয় নৰে যেবে সন্তৰ সংগতি। আজিৰ দৰে ভকতৰ সংগলৈ নাহিলে কোনোবাই শাস্ত্ৰ ভাগৱত গ্ৰন্থ অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিব পাৰিব, কিন্তু ভক্তি নহ'ব। আমাৰ শাস্ত্ৰত কৈছে, জ্ঞানে কৰ্মে তাৰিতে নপাৱে ভকতি নোপজে যাৱে। আপোনাৰ বহুত জ্ঞানী মানুহ সমাজত থাকে, মানুহে ভাল নাপায়। বহুত ধনী মানুহ থাকে, সমাজে বেয়া পায়। গণ্ডগোলটো ক'ত লাগিল? তেওঁলোকে ব্যৱহাৰ কৰিবই নাজানে। মনত ৰাখিবা দেই। গতিকে আমাক পুথিগত ডিগ্ৰীয়ে বা আমাৰ শাস্ত্ৰ অধ্যয়নৰ জ্ঞানে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰিব, যেতিয়ালৈকে ভকতৰ সংগলৈকে আমি নাহিম। তেতিয়া কৈছে, মোৰ জ্ঞান সন্যাস ব্ৰতৰ দ্বাৰা নাপামনে? নাপাইবাহা মোক লাগ জ্ঞানে বা সন্যাসে, নাপাইবাহা মোক লাগ একাদশী উপবাসে। ভগৱানে নিজৰ মুখেদি কৈছে, জ্ঞান সন্যাস একাদশী ব্ৰতৰ দ্বাৰা তুমি মোক লাভ কৰিব নোৱাৰিবা। এতিয়া আমি ভগৱানৰ এই তথ্যটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে ব্ৰত আচৰণ কৰে। কোনোবাই আউসী, একাদশী, পূৰ্ণিমা, সংক্ৰান্তি, শনিবৰীয়া, মংগলবৰীয়া, বৃহস্পতিবৰীয়া ইত্যাদি ইত্যাদি কোনোবাই ব্ৰত আচৰণ কৰিছে, আমি সমালোচনা নকৰোঁ, কিন্তু আলোচনাৰ মাজেদি আমি শাস্ত্ৰীয় দৰ্শনৰ মাজেদি আমি নিজক সংস্কাৰ কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ গুৰুজনে কৈছে, কাকো নিন্দা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত, শৈৱ শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। আপোনালোকৰ এই কাণ দেৱালৰ বাস কৰি থকা লোকসকলৰ লগত মোৰ তেজৰ সম্বন্ধ নাই, বংশৰ কোনো সম্বন্ধ নাই, কিন্তু আত্মাৰ সম্বন্ধ আছে। আত্মা দৃষ্টিত আমি চব ভগৱানৰ অংশ। দেহৰ পাৰ্থক্য আছে। গতিকে অনিত্য দেহৰ ধৰ্মলৈ মোৰ চকুৰ আগত যদি আপোনালোকক কোনোবাই ভুল কৰা দেখি, মোৰ কোনো গাঁৱৰ মানুহ নহয়, সমাজৰ নহয়, মোৰ বংশৰ নহয়, মোৰ জাতিৰ নহয়, এইবুলি যদি আপোনাক মই বেয়া কৰি থকা দেখিও যদি মানে আঙুলিয়াই থৈ নাযাওঁ, তেতিয়া মই বাচি যাব নোৱাৰিম। আপুনি কৰা পাপৰ শ্বেয়াৰ হোল্ডাৰ মই হ'ব লাগিব, অংশীদাৰ হ'ব লাগিব। মনত ৰাখিব কথাটো। আপোনাক নোকোৱাকৈ যোৱা মানে মই তাক সম্ভাষণ কৰা হ'ব। তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। আপুনি ভুল কৰা দেখিও মোৰ বংশ পৰিয়ালৰ মানুহ নহয় বুলি মই যদি আপোনাক সঁচা কথাটো নোকোৱাকৈ গুচি যাওঁ, তেতিয়া মোৰ সঞ্চিত পুণ্যও নষ্ট হ'ব। মনত ৰাখিব কথাটো। আপুনি কথাটো কৈ যাব। কেনেকৈ ক'ব লাগিব? সত্য প্ৰিয় হিত, সঁচা কথা ক'ব, নিজৰ মতৰ কথা নক'ব। কাৰণ আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য নহ'ব পাৰে। সেইকাৰণে নিজা মত কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিব নালাগে। ভাগৱতৰ মতে দেই, যিটো মত সাৰ্বজনীন সনাতন, অৰ্থাৎ শাস্ত্ৰৰ যিটো মত, বেদৰ যিটো মত, সেইটো কোনেও নৎসাত কৰিব নোৱাৰে। আপুনি বেদৰ মতেৰে কৈ যাওক, মানিলে তৰিব, নামানিলে মৰিব, কিন্তু ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকিব। আপুনি মইনো কোন? স্বয়ং ভগৱন্তৰ সখা অৰ্জুনেও প্ৰতিবাদ কৰিছিল
তুমি সব নামতে হয় বুলি কোৱা। তপ জপ যাগযজ্ঞ হোমব্ৰত মিছা নেকি? অঁ নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, ত'তহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই তাত তপ জপ যজ্ঞ কৰিব লাগিব। যজ্ঞ নাই মোৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম যদি কোনোবাই নলয় তেতিয়া তপ জপ যজ্ঞ কৰিব লাগিব। আৰু যদি মোৰ নাম লৈছে এইবিলাকৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ, কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী। কৌটি কৌটি পাপৰ নামেষে সংসাৰক, নামবিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। সখী কাৰণে মই 10 বাৰ শপত খাই সঁচা কথাটো ক'লোঁ। তুমি যদি বিশ্বাস নকৰা তুমি নিজে নষ্ট হৈ যাব। তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে। কোনো মাক বাপেকে ল'ৰা ছোৱালী বেয়া হোৱাটো কামনা নকৰে। সব মাক বাপেকে ল'ৰা ছোৱালীক কয়, বোপায়ো বেয়া ল'ৰা ছোৱালীৰ সংগত নুফুৰিবা, বেয়া বস্তু নাখাবা, ভালকৈ পঢ়া শুনা কৰিবা, ভাল হ'বা। মাক বাপেকৰ সৎ উপদেশ নামানি যদি কোনোবা ল'ৰা ছোৱালী বিপথে যায়, তাৰ কাৰণে মাক বাপেক দায়ী হ'ব নোৱাৰে। শাস্ত্ৰই আমাৰ সকলোকে সৎ উপদেশহে দিছে। কোনোবাই যদি নামানি বিপদে গৈছে তাৰ কাৰণে শাস্ত্ৰ দায়ী নহয়। শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই, শুদ্ধ উপদেশ দিব। শিষ্য সবে শুদ্ধ ভাৱে নাচৰিলে, তাৰা সবে কি কৰিব? ক'বহে পাৰে মাক বাপেকে, ল'ৰা ছোৱালীয়ে যদি নামানে নিজৰ ফল নিজে ভোগ কৰিব। গতিকে উদ্ধৱে তেতিয়া আকৌ ক'লে, মই জ্ঞান সন্যাসৰ দ্বাৰা নাপামনে? নাপাইবাহা মোক লাগ জ্ঞানে বা সন্যাসে, নাপাইবাহা মোক লাগ একাদশী উপবাসে। এইবোৰ উপবাস কৰি মোক নাপাবা। ভগৱানে নিজে কৈছে দেই, আমি নাজানি এতিয়া বহুতে উপবাস কৰিছে। গতিকে আমি যাজ্ঞবল্ক্যই কৈছে, তুমি একাদশী উপবাস কৰাতকৈ, ভাত লঘোণ কৰি শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা। তেতিয়া তুমি কোনো ব্ৰত নকৰাকৈ তুমি ভগৱানক লাভ কৰিব পাৰিবা আৰু মুক্তি লাভ কৰিব পাৰিবা। কি কি 11টা সৎগুণ? অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, সৰ্বভয় বৰ্জনম, সৰ্বধৰ্ম সমানত্তম, স্বদেশী স্পৰ্শ ভাৱনা। হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয়। এই 11টা সৎগুণ, আপোনালোকে এই 11টা সৎগুণ আয়ত্ব কৰিবলৈ যত্ন কৰক। 1 নম্বৰ অহিংসা, কাকো হিংসা নকৰিব। কাক কৰিব? চবতে ভগৱান আছে। হিংসা কৰিব পাৰিব, আপোনাৰ কি হ'ব? পাপায় পৰপীড়ন। আনক দুখ দিয়াৰ লগে লগে আপোনাৰ পাপ হ'ব, আৰু পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামিব আৰু আয়ুসটো কাটি দিব। গতিকে সেই কামৰ পৰা আমি নিজক আৰু পৰিয়ালক, সমাজখনক যাতে আঁতৰাই আনিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে বেদৰ মতে আপোনালোকে দিহা পৰামৰ্শ দিব। অহিংসা, সত্যম, সদায় সঁচা কথা ক'ব। সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে, মূৰ তুলি কথা কয়, সাহসেৰে কথা কয়। মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহগৰাকীলৈ মিছা কথা কোৱাবিলাকে দৰ কৰে, সমীহ কৰে। গতিকে আপোনালোকে কথা সদায় সঁচা ক'ব, কিন্তু কওঁতে কেনেকৈ ক'ব? প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব, আৰু হিত, উপকাৰ হোৱাকৈ ক'ব। আপোনাৰ কথাটোৱে যাতে কাৰোবাক অপকাৰ কৰিব নালাগে। আপুনি কাৰোবাক অপকাৰ হোৱাকৈ, আনৰ অন্তৰ দুখ পোৱাকৈ কথা ক'ব পৰা যোগ্যতা বা অৰ্হতা বা আপোনাৰ সামৰ্থ্য আছে, কিন্তু ফলত কি হ'ব? আপোনাৰ পাপায় পৰপীড়ন। মনত ৰাখিব, আপুনি কাৰোবাক আঘাত দিয়া মানেই আপোনাৰ জীৱনলৈ পাপ নামি আহিব, আৰু পাপ নামি অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজেই নামি আহিব আৰু আয়ুসটো কাটি দিব। আনক দুখ দিয়া মানুহক ভগৱানে 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে। অহিংসা, সত্যম, অস্তেয়, আনৰ বস্তু চুৰ নকৰিব। আনৰ এটা চুৰ কৰিলে আপোনাৰ পৰা 2টা লৈ যাব। আপুনি আনক ঠগিলে আপোনাক আনে ঠগিব। ইফ উই ডিচিভ আদাৰ্ছ, উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ। আপুনি কাৰোবাক যদি দুখ দিয়ে আপোনাক আনে দুখ দিবই।
গতিকে আনৰ বস্তু চুৰ নকৰিব। আপোনালোকৰ এইফালে কেনেকুৱা নাজানো, আমাৰ সেইফালে ঠায়ে ঠায়ে এনেকুৱা ভাগৱত ব্যাখ্যালৈ যোৱাকালি কিনি অনা চেণ্ডেলযোৰ বাহিৰত থৈ পেলাই যদি ভিতৰত ভাগৱত ব্যাখ্যা শুনি থাকে, ব্যাখ্যাৰ অন্তত ঘূৰি গ'লে নতুনযোৰৰ ঠাইত পুৰণাযোৰ থৈ কোনোবাই নতুনযোৰ লৈ যায়, কেতিয়াবা আকৌ একেবাৰেই লৈ যায়। সেইটো স্বভাৱ যদি কাৰোবাৰ আছে এৰিব দেই। কোনোবা ল'ৰা ছোৱালীয়ে নাজানি যদি নিয়ে, মাক দেউতাকৰ চকুত পৰিলে আপুনি যেনে তেনে ঘূৰাই পঠিয়াব, বোপাই ভুলতে আহিলে ঘূৰাই দিয়া গৈ যায়। যদি দেখিও কয় হ'ব দে আৰু আনিলি আৰু পিন্ধ আৰু, ভগৱানে কয় মই কালি কিনি আনিছিলোঁহে, আত্মাই কয় দেই, আত্মা ঈশ্বৰে কয় মই কালি কিনি আনিছিলোঁ পিন্ধিবলৈ নোপোৱাকৈ লৈ যাব আৰু পাৰিলে ঘূৰাই দে, নহ'লে কিন্তু তোৰ ভৰি ভাঙিম মই। তই এযোৰ চেণ্ডেল পিন্ধাৰ বিপৰীতে তেনেকুৱা কেইবাযোৰ চেণ্ডেলৰ দাম তই ডাক্তৰক দিব লাগিব, তোৰ মই এক্সিডেণ্টত ভৰি ভাঙিমেই আৰু। না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটিষ্ঠৰ্কয়পি অৱশ্যমেব ভুক্তৈবম কিত কৰ্ম শুভম। এয়া ভগৱানৰ মুখৰ বাণী, মনত ৰাখিব। আপোনালোকে কোনো ল'ৰা ছোৱালীয়ে কাৰোবাৰ বস্তু কিবা অজানিতে আনিলে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব, কাৰো বস্তু চুৰ নকৰিব, কৰিব পাৰিব আপোনাৰ অনিষ্ট হ'ব। গতিকে অস্তেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, আয়ুস বৃদ্ধি হ'ব, স্মৃতি শক্তি বাঢ়িব, কমনীয়তা বাঢ়িব, আয়ুস মানে আৰু সুস্থ শৰীৰে থাকিব মানে ব্ৰহ্মচৰ্য। অসহংগ্ৰহ আৱশ্যকতকৈ নিজে চলিবৰ কাৰণে, পৰিয়ালটো চলাবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে যিমান লাগে তাতকৈ বেছি নিবিচাৰিব। তাতকৈ বেছি বিচাৰিলে কি হ'ব, আমাৰ শৰীৰত থকা বলীয়া শিয়াল কুকুৰৰ তেজটো আউট হৈ যাব বুলি কৈছে। এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ প্ৰত্যেকৰ শৰীৰতে বলীয়া শিয়াল কুকুৰৰ তেজ আছে। দি ব্লাড অফ ৱাইল্ড এনিমেল অলৱেজ ইন মেন, when we get what we want it is remain controls, when we get more than we want it is out of control. আপুনি নিজে চলিবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে যিমানটো প্ৰয়োজন, সেই প্ৰয়োজনীয়খিনি যেতিয়ালৈকে পাই থাকিব তেতিয়ালৈকে আপোনাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো সুপ্ত হৈ থাকিব। যেতিয়াই আপুনি বিচৰাতকৈ বেছি পাই যাব তেতিয়া আমাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যাব। এতিয়া আমাৰ সমাজত অনাচাৰ, ব্যভিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ, অপহৰণ আদি বেয়া কামবিলাক কোন মানুহে কৰিছে আপোনালোকে এবাৰ চকু ফুৰাই চাবচোন। সৰ্বসাধাৰণ মানুহে কৰা নাই, যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে বা আৱশ্যকতকৈ বেছি পাইছে, সেইসকলৰ দ্বাৰাইহে এনেকুৱা বেয়া কামবিলাক কৰা হয়। তেওঁ নিজেও আনকো অনিষ্ট কৰে, নিজেও কেতিয়াবা আনৰ হাতত জীৱন এৰিব লগা হয়। গতিকে আমি আৱশ্যকতকৈ যাতে বেছি বিচাৰিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব ল'লে। অসহংগ্ৰহ শৰীৰৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম, বয়স সময় অনুপাতে আপোনালোকে অকণমান পৰিশ্ৰম, আমাৰ শাস্ত্ৰৰ মতে শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰটো সুস্থ হৈ থাকে, আমাৰ শিৰা উপশিৰাবিলাক সবল হৈ থাকে, তেতিয়া সহজে আমাক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। আজি বেদৰ এই তত্ত্বটো নজনা বহুত মানে কোৱালিফাইড মানুহ, বহুত ধন টকা পইচা থকা মানুহে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খায় আৰু বেলি দুপৰলৈকে শুই থাকে। আপুনি যদি প্ৰটিনযুক্ত আহাৰ খাই বেলি দুপৰলৈ শুই থাকে, আপুনি ডায়েবেটিছ মাতিব নালাগে, আপোনাৰ ঘৰলৈ ডায়েবেটিছ নিজে আহি সোমাই যাব। পৰিশ্ৰম নকৰা মানুহৰ শৰীৰলৈ ডায়েবেটিছ বেমাৰ নিজে আহিব। ফলত গৈ ডাক্তৰক দেখুওৱাৰ পিছত কি কয়, হ'ব আপুনি এটা কাম কৰিব, ৰাতিপুৱা গধূলি 1 মাইলমান ঘাম ওলোৱাকৈ খোজকাঢ়িব, অন্য পৰিশ্ৰম নকৰা তাকে কৰাগে আৰু। গতিকে আমি যদি শাৰীৰিক পৰিশ্ৰম কৰোঁ আমাৰ শৰীৰলৈ ৰোগ ব্যাধি হ'ব নোৱাৰে বেদৰ মতে, মনত ৰাখিব। সেইকাৰণে আমি শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে পৰিশ্ৰম কৰাটো আমাৰ কাৰণে বাঞ্ছনীয়। শৰীৰৰ শ্ৰম, আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে। অৰ্জুনক কৈছে, অৰ্জুন তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পঠিয়ালোঁ, মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা, মানুহ জন্ম পোৱাৰ লাভ নহ'ব। তে অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক সংযম কৰি মন? নাই, এইটো প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়।
তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰী বৈশ্য অভ্যাসৰ জৰিয়তে আমি ইন্দ্ৰিয়ক সংযম কৰিব পাৰোঁ। এয়া হৈছে ভগৱন্তৰ মুখৰ বাণী, অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি হয়। ভগৱন্তই কৈছে ভয় নকৰিবা, অভ্যাসৰ দ্বাৰা সকলো ইন্দ্ৰিয় সংযম হ'ব। আৰু এই কথাটো যদি আজি আপোনালোকে প্ৰমাণ হিচাপে চাব খোজে, এতিয়া আপোনালোক অহাৰ পৰা ইমান সময় কোনোবাই এখন কঠত বহি আছে, কোনোবাই হয়তো চকী এখনত বহি আছে। ঘৰত ইমান সময় অকলে এখন চকী বা কঠত ইমান সময় বহি থাকিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকক কোনে বহাইছে? আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ভাগৱতৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা অনুৰাগ লৈ বহি আছে। এই অনুৰাগে ভক্তিৰ প্ৰতীক। ই ইন্দ্ৰিয়বিলাকক আপোনা আপুনি সংযম কৰিব। এই অনুৰাগৰ দ্বাৰা আপোনালোকে জীৱক মুক্তি প্ৰদান কৰিব পাৰিব। ভাগৱতৰ প্ৰথম স্কন্ধতে ইয়াৰ ক্ৰমটো দেখুৱাইছে, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। 6 নম্বৰত আমাৰ জীৱই মুক্তি পাই যাব। আপোনালোকে আজিৰ দৰে অভ্যাসৰ জৰিয়তে যদি ইন্দ্ৰিয়ক সংযম কৰি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰে, আপোনালোকৰ প্ৰত্যেকৰ জীৱই পৰম মুক্তি লাভ কৰিব। কিন্তু ক্ৰমটো কেনেকৈ? আগ্ৰহ, ৰতি। আগ্ৰহ হ'লেহে আপুনি বহি থাকিব পাৰিব, আগ্ৰহ নাথাকিলে বহি থাকিব নোৱাৰে। আৰু বহি থাকিলেহে প্ৰীতি, প্ৰেম ভাৱটো আহি যাব। জানে, প্ৰেম অহাৰ লগে লগে ভক্তি আপোনাৰ ঘৰলৈ আহি যাব। ভক্তি অহাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব, আৰু শান্তি পোৱা জীৱই মুক্তি লাভ কৰিব। এইটো আমাক দেখুৱাইছে আস্বাদ সৰ্বভয় বৰ্জনম, সকলোকে অভয় দিব, কাকো আপুনি ভীতিগ্ৰস্ত নকৰিব। সৰ্বধৰ্ম সমানত্তম, সকলো ধৰ্মকে সমান চকুৰে চাব। আৰু অস্পৃশ্য, অস্পৃশ্য ভাৱটো নানিব। কাৰণ শংকৰদেৱে এই অস্পৃশ্যতা গুচাই বিশ্ব মানৱক বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে। আপোনালোকে জানে, প্ৰাক শংকৰী যুগক অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। অৰ্থাৎ শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগতে অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য প্ৰাণী বলি দিয়াটো দূৰৰ কথা, মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। মনত ৰাখিব কথাটো। শংকৰদেৱৰ আবিৰ্ভাৱৰ আগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য জীৱ জন্তু বলি দিয়াৰ উপৰিও মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণত শংকৰদেৱে অসমত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান, আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক দৰ্শনটো অৰ্থাৎ আত্মা সম্পৰ্কীয় জ্ঞানটো মই যদি অসমবাসীক দি যাব নোৱাৰোঁ, অনাগত দিনত অসমৰ মানুহ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে শংকৰদেৱে প্ৰথমতে অসমক অন্ধকাৰৰ পৰা পোহৰলৈ নিবৰ কাৰণে সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল
ধুবাজে তোৰক অসম লোক কুবাচ মেল চাণ্ডাল আনু সব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি এই কান্দেৱাল সত্ৰৰ দুদিনীয়া ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে আহি শুনিব পাৰে, ইয়াত কোনো বাধা নাই। আৰু ভাগৱত শুনি বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে, ইয়াত কোনো বাধা নাই। গতিকে শংকৰদেৱে সেই আধ্যাত্মিক জ্ঞানটো জগতবাসীক দি যাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিলে। কেনেকৈ? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিলে, আনি সমাজত পৰিচয় কৰাই দিলে। কি বুলি? সেই সমাজৰ লোকসকল, মই আজি তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ। এওঁক এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। ভগৱন্তক ভজিলে জাতি আৰু ভগৱন্তক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। প্ৰথম স্কন্ধ ভাগৱতত 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে
পৃথিৱীলৈ কলি আহিল বুলি ভাবি ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি দিলে কলি পাপৰ পৰা মানুহক উদ্ধাৰ কৰিবৰ কাৰণে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে ঋষি সমাজে নিচ জাতি বুলি সমাজত বহিবলৈ নিদি বহুত দূৰত, বহুত যোজন দূৰত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি শৌনকে গুৰু আসনত বহুৱাই নিবেদন কৰিলে কি বুলি? শৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৈন্য ভৈল কলেবৰ। যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ। মানে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা 28,000 ঋষি মুনিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে। আমি সফল হ'ম নেকি বাৰু? কাৰণ যুগ ধৰ্ম অনুসৰি কি ধৰ্ম আচৰণ কৰিব লাগে ভগৱন্তই যুগে যুগে অৱতাৰ হৈ দেখুৱাই থৈ গৈছে।